ক্লাছে মেইন স্পেসিফিক এটা পাও প্যাকেজ লৈ আনিছে যিহেতু এপিএসসি প্ৰিলিমছ অলৰেডি হৈ গ'ল আৰু এপিএসসি টেন্টেটিভ ক্যালেন্ডাৰ অনুসৰি মেইনছ তেওঁলোকে কন্ডাক্ট কৰিব জুন অৰ জুলাই সো এই ক্ষেত্ৰত আমি এতিয়াৰ পৰা আমাৰ প্ৰস্তুতি চলাই নিব লাগিব ৰাইট সো আমাৰ ক্যাৰিয়াৰ ক্লাছে এইখিনি প্যাকেজ লৈ আনা হৈছে য'ত মেইনছ টেষ্ট সিৰিজ আপোনালোকে এভেইল কৰিব পাৰিব এট 7000 য'ত থাকিব 4খনকৈ পেপাৰছ পাৰ সেট 4খনকৈ পেপাৰ থাকিব ৰাইট আৰু the cherry on the top is that আপোনালোকে within 48 hours গুটে ফিডব্যাক খিনি লব পাৰিব ৰাইট সো আপোনালোকে কেনেকে টেষ্ট সিৰিজটো লিখিছে কিমান অ্যাটেম্প কৰিছে আৰু কি কি এনহান্সমেন্টৰ প্ৰয়োজন গুটেখিনি ফিডব্যাক আপোনালোকে within 48 hours পাব লগতে মেইনছ গাইডেন্স এটাও লৈ আনা হৈছে সো সম্পূৰ্ণৰূপে আপোনালোকক নাৰ্চাৰ কৰা হ'ব 2 ক্লাसेस ডেইলি থাকিব আৰু 9000 ত আপোনালোকে এটো এভেইল কৰিব পাৰে আৰু এটা কম্বোত প্যাকেজ লৈ আনা হৈছে য'ত টেষ্ট সিৰিজ আৰু মেইনছ গাইডেন্সও আপোনালোকে পাব ফৰ 15000 ৰাইট আৰু যদি আপোনালোকে ভাবিছে যে মোৰ GS2 বা GS1 এখিনি মোৰ ঠিকে আছে বাট মই এথিক্স বা ইন্টাৰনেশ্যনেল ৰিলেশনছ এনেকুৱা কিছুমান ইন্ডিভিজুৱেল সাবজেক্ট লব বিচাৰিছো সেই ক্ষেত্ৰতো আপোনালোকৰ কাৰণে এনেকুৱা সুবিধাজনক কৰি 2500 দি আপোনালোকে ইন্ডিভিজুৱেল সাবজেক্টছ খিনি এভেইল কৰিব পাৰিব লগতে যদি আপোনালোকে ভাবে যে দুটা সাবজেক্ট মই লওঁ তেতিয়াও আপোনালোকে এভেইল কৰিব পাৰিব ফৰ 4000 ৰাইট সো এই গুটি প্যাকেজ খিনি আপোনালোকৰ যেনেকে ইন্টাৰেষ্ট খিনি এলাইন হয় ৰাইট যেখিনি আপোনাৰ প্ৰয়োজন হয় সেইখিনি এভেইল কৰিবলৈ হলে আমাৰ এই তলত দিয়া নম্বৰটোত আপোনালোকে কল কৰিব পাৰে ৰাইট আৰু কিবা যদি কোৱেৰিও থাকে সম্পূৰ্ণৰূপে আপোনালোকক কোঅপাৰেট কৰা হ'ব ঠিক আছে অলৰাইট আজি আমি ক্লাসটো স্টার্ট করার আগতে আপোনালোকে পঠিওৱা কিছুমান নোটস আৰু এনসার্স ইভালুয়েট কৰিম যাতে এই ইভালুয়েশনৰ থ্ৰু দি আপোনালোকে সকলোৱে কিছু কথা শিকিব পাৰে ঠিক আছে সো প্ৰথমতে যেহেতু ৰ'জেলিন ইজ অ্যাভেইলেবল মই ৰ'জেলিনৰ বহিখন আপুনি পঠিওৱা নোটস খিনি মই ইভালুয়েট কৰি দিম আৰু সকলোৱে মন দিব যাতে আপোনালোকেও যিসমূহ নোটস আপোনালোকে বনাই আছে এই ইভালুয়েশনৰ থ্ৰু দি আপোনাৰ নিজৰো যিখিনি কাৰেকশনছ আপোনালোকৰ দৰকাৰ হয় সেইখিনি আপোনালোকে চাব পাৰে ঠিক আছে সো গুড গভৰ্নেন্সৰ ওপৰত তেখেতৰ এই নোটটো মন কৰিব হা World Bank 1992 report, Government and Development. Good governance manner which power is exercised in the management of a country, economic and social resources for development. Note bonaute keteo ekeloge bahut khini sentences club nokoribo. Apunar sokut bostu bilak spostoke futi nuthe tetia. যেতিয়া আপুনি সেপাৰেটলি এনেকুৱা কৈ এই ডায়াগ্ৰামটো ভাল হৈছে ঠিক আছে ইয়াত আপোনাৰ প্ৰত্যেকটো বস্তু ইম্পৰ্টেন্ট বস্তু কিটা ফুটি উঠিছে ঠিক আছে নোটটো যেতিয়া আপুনি কুইক ৰিভিশনৰ কাৰণে আপোনাৰ কিৱৰ্ডছ বিলাক কুইক গ্লান্সত মনত থকাটো মনত ৰৈ যোৱাটো আপুনি বিচাৰিব নহয় জানো সো ইয়াত আপুনি কেনেকৈ লিখিব পাৰিলেহেঁতেন World Bank এনেকৈ শৰ্ট ফৰ্মছ ইউজ কৰিব ঠিক আছে World Bank 1992 কি বুলি কৈছে Government and Development কম যেতিয়া আপোনালোকে এনেকৈ শৰ্ট ফৰ্মছ ইউজ কৰিব তেতিয়া আপোনালোকৰ কম জায়গাত বেছি বস্তু সোমাই থাকিব Are you getting my point Rosalind হয় মেম বুজি পাইছো Then আহিলে good governanceৰ আপুনি আপোনাৰ নোট খিনি আপুনি বুজি পোৱা হ'ব লাগিব ঠিক আছে কোনো বেলেগে বুজি পায় না পায় হেতু পিছৰ কথা ওকে সো গুড গভৰ্নেন্সত আপুনি এনেকৈ কৰিব পাৰে সো manner in which to avoid কৰি পেলাই power to কিহৰ কাৰণে management of economic social resources for development ঠিক আছে এটো লিখাটো আপুনি অ্যাৰেঞ্জ কৰি লব মোৰ এইখিনি জায়গা হোৱা নাই কাৰণে মই এনে ধৰণে লিখিছো ধুনিয়াকৈ স্ট্ৰাকচাৰড ৱেট আপুনি বনাই লব ঠিক আছে সো paragraphsত notes absolutely নবনাব is that clear everyone Yes, ma'am. কোনোবা এটো ভুল কৰি আছিল নেকি আৰু মই who is it
Ma'am Sarah. Okay. So now you get a point? Yes, ma'am. Okay. So next, এই ধৰণে যিমান পাৰে pictographically আপোনালোকে flowchart, spider diagram, এনেকুৱা ধৰণৰ diagrammatically আপুনি মনত ৰাখিবলৈ সহজ হয়। পটককে এটা গ্লান্সত গোটেইকেইটা বস্তু ওলাই আহে। So, very good. এনেকুৱা ধৰণে কৰিব পাৰিলে it's very good. ঠিক আছে? Transparency, accountability, genuine participation. Need for transparency কি আছে? Effectiveness, accountable, and responsiveness. Initiative to enhance transparency, yes. এনেকুৱা ধৰণে যেতিয়া গোটা এটা এটাকৈ বস্তুবিলাক লিখি ল'ব আপোনাৰ পটককে কুইক ৰিভিজনৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হৈ পৰে ঠিক আছে সো ইয়াত আপোনালোকে শিকিলে কি চেঞ্জেস আপোনালোকে কৰিব লাগিব নেক্সট ইয়াত আপোনালোকে আপুনি এটা এনসাৰ লিখিব ট্ৰাই কৰিছে নেকি মেবি হয় to what extent in your opinion as নহবনেকি is হ'ব সকে is the decentralization process যেতিয়া আপোনালোকে এনেকে লিখে নহয় এই ড্যাশ ডি লিখা অভ্যাসটো অকনমান আপোনালোকৰ ট্ৰাবল হ'ব পাৰে কেতিয়াবা কোনোবাই নপঢ়িবও পাৰে ঠিক আছে এক্সামিনাৰ জনক আপুনি এনেকুৱাকৈ ভাবিব লাগিব he or she is not or least interested to read your answer অকনমান অসুবিধা পালে তেওঁ ভুল বুজি যাব পাৰে সেইটো স্তৰত হ'ব লাগিব সো তেওঁৰ কাৰণে আমাৰ ফালৰ পৰা সুবিধাজনক কৰি দিব লাগিব যাতে তেহেতে পঢ়াত কোনো ধৰণৰ অসুবিধা নহয় and you have very good handwriting that is very good মানে bonus points apni earn koribo so your opinion is the decentralization of power hodai question to jeta apuni likhe tete ki koribo apuni underlining the keywords is very 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 important ঠিক আছে আমি আমাৰ ব্ৰেইন টোৱে পাহৰে বহুত বস্তু সো ব্ৰেইন টো আপুনি মনত যে থাকিবহি আপুনি ৰিস্ক ফ্যাক্টৰ এটা লৈ পেলাই নেযাব সদায় ব্ৰেইনটোৱে কেনেকৈ কাম কৰে আপুনি চাব লাগিব আৰু সেই অনুসৰি ব্ৰেইনটোৱে যে পাহৰে সেই কথাটো মনত ৰাখিব লাগিব ঠিক আছে সো কি কৰিব আপুনি would to what extent in your opinion is the decentralization important keyword hoy of power in India change the governance landscape in grassroots kiman marks ahise 10 marks 150 words ঠিক আছে যেতিয়া আপোনালোকে answers লিখে তেতিয়া সদায় কি কৰিব অলৰেডি ইয়াত মাৰ্জিন থাকে সেইকাৰণে মাৰ্জিনটো আপুনি পাৰি ল'ব ঠিক আছে আৰু এনসাৰটো ক'ত লিখিব জানে নে এই ইয়াৰ ভিতৰতো এটা ইনভিজিবল মাৰ্জিন ৰাখি ল'ব ঠিক আছে এইখিনি জায়গা আপুনি এনসাৰটো লিখিব ঠিক আছে বুজি পাইছে নে পাইছো কি হ'ব তেতিয়া আপোনাৰ এনসাৰটোৰ কাৰণে যিমানখিনি জায়গা এভেইলেবল হ'ব গোটেইখিনি কভাৰ কৰি আহিব পাৰিব ঠিক আছে আৰু আপোনাৰ যদি হ্যান্ডৰাইটিং বহুত বেছি সৰু হয় অকমান মডাৰেট লেভেলৰ ডাঙৰ কৰিবলৈ চেষ্টা কৰিব আৰু আপোনাৰ হ্যান্ডৰাইটিংটো ভাল হয় কিন্তু ওয়াৰ্ডছৰ মাজত এনাফ গ্যাপ যাতে গোটাকে প্ৰত্যেকটো বস্তু আপুনি যেটো লিখিছে চকু দি পঢ়িবলৈ সহজ হৈ পৰে ঠিক আছে সো সেইখিনি চেঞ্জেস আপুনি কৰিব লাগিব এতিয়া আপোনাৰ এনসাৰটো লৈ আহো ওকে democratic decentralization is barely alive in India এনেকুৱা ধৰণৰ problematic sentence দি আপুনি যদি start কৰে একদম বিপদত পৰিব আপুনি কি বুলি লিখিছে জানেনে democratic decentralization আমাৰ দেশত নাই বুলি লিখি দিছে barely alive মানে মৰু অৱস্থা হয় নেকি এনেকুৱা এক্সট্ৰিম সেন্টেন্সেস আমি ইউজ কৰাৰ পৰা এক্সট্ৰিম সেন্টেন্সেস আমি ইউজ নকৰিব লাগিব হা এটো এটা ইম্পৰ্টেন্ট আমি এক্সট্ৰিম বিহেভিয়াৰ আমি জীৱনতো প্ৰ্যাকটিস কৰিব নালাগে কোনোবা আপোনাক বেয়াকে ক'লে তেওঁ একেবাৰে লাইফৰ পৰাই নাইকিয়া কৰি দিয়াটো হয়নে ইটস এক্সট্ৰিম মায়ে আপোনাক বেয়াকে ক'লে কিবা এটা তেতিয়া আপুনি এক্সট্ৰিম ৰিঅ্যাকশনটো কি হ'ব মাৰ লগত কথা নাপাতাটো right so extreme যেটো end হয় বুদ্ধই কৈছে গোল্ডেন মিনৰ কথা এৰিস্টটলে কৈছে গোল্ডেন মিনৰ কথা আমি সদায় মজলীয়া মাজৰ পাঠটো লৈ পেলাই চলিব লাগিব
So democratic decentralization is barely alive বুলি কোৱাতকে আপুনি কি বুলি ক'ব পাৰে? Can someone give me a better sentence to replace this sentence? কিয় ক'ব নালাগে তাৰো লজিক আছে। আমাৰ দেশত ডিচেন্ট্ৰেলাইজেশ্যন শেষ হৈ গৈছে নেকি? একেবাৰে নাই নেকি? মৰি গ'ল নেকি ডিচেন্ট্ৰেলাইজেশ্যন? ডিচেন্ট্ৰেলাইজেশ্যন মানে কি? পাৱাৰটো যিটো পাৱাৰ আছে সেই পাৱাৰটো আমি তললৈকে গ্ৰাছৰুট লেভেললৈকে লৈ আনাটো হয়নে? ডিচেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰ মানে টু টেক ডিচিশনছ, টু বি এবল টু টেক ডিচিশনছ, টু ইনফ্লুৱেঞ্চ, টু কণ্ট্ৰল, হয়নে নহয়? পাৱাৰটো যেতিয়া আমি পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনছ বা মিউনিচিপালিটিৰ সহায়ত একদম তৃণমূল পৰ্যায়লৈকে লৈ আহিছো, তাতো মানুহবিলাকে যিসকলে গ্ৰাম সভাত পাৰ্টিচিপেট কৰে তেখেতসকলেও কিছু ক্ষেত্ৰত মাত মাতিবলৈ সক্ষম হয়, হয়নে? বুজি পাইছেনে ৰোজলিন? পাইছো মই ধাৰণাই নাছিলে জাষ্ট লিখিবলৈ ট্ৰাই কৰিলো। লিখক, এই যে যিটো ডিছকাশ্যন আমি কৰি আছো ইয়াৰ পৰা আপুনি বহুত বেছি শিকিবলৈ পাব। আপুনি লিখিছে কাৰণে এইখিনি বস্তু মই শুধৰাই দিবলৈ চান্স পাইছো। যদি আপুনি নিলিখিলেহেঁতেন তেতিয়া আপোনাৰ মই ইভ্যালুৱেট কৰিবই নোৱাৰিলোহেঁতেন, হয়নে নহয়? So over 25 years after the 73rd and 74th constitutional amendments, establishments of panchayats and municipalities as elected governments developed a range of powers and responsibilities and made them accountable to the people for their implementation. Very little and actual powers has been made in this direction. এটা মই যিকেইটা কথা কম আপুনি ভালদৰে নোট ডাউন কৰি ল'ব হা। এতিয়া নেক্সট বস্তুটো হৈছে short sentences, shorter sentences. ইয়াত আপুনি দেখিছেনে দীঘল এটা সেন্টেন্স লিখাৰ কাৰণে স্টার্ট কোড হৈছিলে এন্ড কিহত হ'ল আপুনি ধৰিবলৈ অসুবিধা হৈছে, ঠিক আছে? সেই কাৰণে আমি কি কৰিব লাগে? আমি shorter sentences ইউজ কৰাটো বাঞ্ছনীয়। ইয়াত এতিয়া প্ৰথম সেন্টেন্সটো ইমান নেগেটিভলি নিলিখি গোটেই একচুৱেলি পেৰাগ্ৰাফটোই নেগেটিভ হৈছে, ইয়াৰ হলনি আমি কি লিখিব পাৰিলোহেঁতেন? ইয়াত সুধিছে কি? কোৱেশ্চনটো হৈছে to what extent in your opinion has the decentralization of powers in India changed the governance landscape at the grassroots? Eta governance decentralization jetia whole 73rd amendment or pisot 73rd or 74th amendment or pisot jetia decentralization whole tar pisot ami bahut kisu changes dekhibole paiso governance landscape at the grassroots. Positive hol ne? Thik ase? Apuni intro body বুলি কৈ নিদিলেও হ'ব, এটো পঢ়িলেই মানুহে গম পাব, ঠিক আছে? সো ইন্ট্ৰোডাকশনটো কেনেকুৱা হ'ব লাগে? ইন্ট্ৰোডাকশনটো সদায় যিটো ডিমান্ড আছে কোৱেশ্চনৰ সেই ডিমান্ডটো ফুলফিল কৰাকৈ ইন্ট্ৰোডিউস কৰিব লাগে, যাতে এক্সামিনাৰ জনে ক্লিয়াৰ হৈ যায় যে আপোনাক যি প্ৰশ্ন সুধিছে তাৰ উত্তৰ আপুনি দিবলৈ চেষ্টা কৰিছে, আপুনি যি জানে সেইখিনিকে কৈ থৈ আহা নাই, ঠিক আছে? A study for the 14th Finance Commission by the Center of Policy Research shows that the states have formally devolved powers with respect to 5 core functions: water supply, sanitation, roads, communication, street light provision for management of the community assets to the Gram Panchayat. Etia body tut apuni microscopic eta view di dile যে এইকেইটা বস্তুৰ ক্ষেত্ৰত আমি পাৱাৰ্স বিলাক ফৰ্মেলি পাৱাৰ টু ডিভলভ হোৱা দেখিবলৈ পাইছো। এইকেইটাই নেকি অকল নে আৰু আছে? আৰুতো বস্তু আছে, হয়নে? সো যিবিলাক ব্ৰডাৰ এছপেক্টছ হয় আমি কি বুলি ক'ব পাৰো যে over 25 ইয়াৰ্ছৰ মানে হৈ গ'ল এই ডিভলিউশ্যন অফ পাৱাৰ্ছত, আৰু আমি যথেষ্টখিনি পজিটিভ চেঞ্জেছ দেখিবলৈ পাইছো। কিহৰ ক্ষেত্ৰত? পাৰ্টিচিপেটৰী ডেমক্ৰেচিৰ ক্ষেত্ৰত, হয়নে? সোশ্যাল অডিটৰ ক্ষেত্ৰত, গভৰ্নেন্সৰ মেইন পেৰামিটাৰ্স যোনকেইটা আছিলে সেই অনুসৰি আপুনি এনসাৰখিনি লিখিব লাগিব। বুজি পাইছেনে? মেম পাইছো এতিয়া। Okay. পলিটিকেল সোশ্যাল মই এসপেক্ট কিটা থাকি গ'ল।
So আপুনি broader aspects বিলাক টানি আনিব লাগিব প্ৰথমতে আপুনি চাব যে broad কে আপুনি কথাবিলাক ৰাখিব পাৰিছে নে নাই তাৰ পিছত আপুনি specifics অলে টানিব পাৰে প্ৰথমেই গৈ পেলাই specificsত সোমাই নপৰিব ঠিক আছে Next, achievements in decentralization of power. Decision making. Local people can participate in decision. Yes. Women representation. 33% reservation has helped to increase women's voice. Yes. Bhal hoise. Literary campaign. Etuki Aarti Devi, Sarpanch in a village in Ganjam district in Orissa, is credited with starting literary campaign for women and reviving traditional folk art in Ganjam. অকল এটা লিটাৰী কেম্পেইনত অকল এটা পাৰ্টিকুলাৰ এক্সাম্পল দিয়াতকৈ লিটাৰী কেম্পেইনে কেনেকৈ এনৰোলমেণ্ট গ্ৰছ এনৰোলমেণ্ট ইন স্কুলছ বঢ়াইছে লিটাৰেচি ৰেট বঢ়াইছে ৰিডিং এবিলিটি মেথমেটিকেল এবিলিটি কেনেকৈ বঢ়াইছে সেইখিনি কথা লিখিব পাৰে ঠিক আছে Swachh Bharat in 2019 India became open defecation free ডাঙৰ বস্তুখিনি আপুনি হাঙৰি লোৱাটো প্ৰথমতে বেটাৰ হয় ঠিক আছে self help groups কথা এই পাৰ্টিকুলাৰ এক্সাম্পলটো নিদি আমি কি ক'ব পাৰো ফাইনান্সিয়েল ইনক্লুজনৰ কথা ক'ব পাৰো হয়নে তাৰ পিছত স্কিল ডেভেলপমেন্টৰ কথা ক'ব পাৰো ট্ৰেডিশনেল যিবিলাক আৰ্ট বা বেলেগ ways and means of earning আছে সেইখিনি ডেভেলপ কৰাৰ কথা ক'ব পাৰো ঠিক আছে কি ইস্যুজ কি আছে যিহেতু 150 মাৰ্কছৰ 150 ওয়াৰ্ডছৰ আছিলে I am pretty sure এটো আপুনি 150 মাৰ্কছতকে বহুত বেছি এক্সিড কৰিছে হয়নে মেম হয় মই মানে বেলেগৰ পৰা চাই লিখা নিচিনা হৈছে ভালকে বস্তুটো বুজিব পৰাই নাই মেম ওকে এতিয়া যিখিনি ইভালুৱেচনৰ পিছত আপুনি আকৌ এটা আনসাৰ লিখিব ঠিক আছে মেম হেতু মই ভাবি আছো আকৌ লিখিম বাৰু সো কি ইস্যুজ বিলাক কি হয় ফান্ডিং ষ্ট্ৰীমছ গোটেইখিনি বস্তু বিৱৰণ দিয়াতকৈ যেহেতু 10 মাৰ্কৰ এনসাৰ সেইকাৰণে মেইন কিৱৰ্ডছৰ হৈতে আপুনি এনসাৰটো লিখিব লাগিব ঠিক আছে ফান্ডিং ষ্ট্ৰীমছৰ এক নম্বৰ প্ৰবলেমটো হৈছে ইনএডিকুৱেট ফাণ্ডছ গোটেই সেন্টেন্সটো আপুনি কিমান সৰু ফ্ৰেজ এটালে কনভাৰ্ট কৰিব পাৰে ঠিক আছে সেকেন্ড হৈছে imposition of several conditions with the grants হয়নে corruption মেইন বস্তুটো হৈছে যেতিয়া কিছুমান কিওয়াৰ্ডছ যেতিয়া আমি মানে ডিসেন্ট্ৰালাইজেশনৰ কথা পাতো বা পঞ্চায়তী ৰাজ ইনষ্টিটিউচন বা মিউনিসিপাল গভৰ্নেন্সৰ কথা পাতো মেইন কি প্ৰবলেমছ আমি দেখিবলৈ পাওঁ এটা হৈছে ফাণ্ডছ তিনটা এফৰ প্ৰবলেম আছে ফাণ্ডছ ফাংশনাৰিজ আৰু এটা এফ আছিলে ফাইনান্স নেকি ফাইনান্স আৰু ফাণ্ডছটো একেই ফাইনান্স ফাংশনাৰী আৰু ফাংশনালিটি ঠিক আছে যে ফাংশনাৰিজ বিলাক কি এই মানুহবিলাকৰ যিবিলাক এমপ্লয়েড হয় তেখেতসকলৰ ভালকৈ এই এডমিনিষ্ট্ৰেটিভ সেটআপটো ভাল নহয় কাৰণে বহুত কাম হাতত ল'ব নোৱাৰে ফাণ্ডছৰ আনএভেইলেবিলিটি তেখেতসকলক ভালদৰে ইউটিলাইজ কৰা নহয় তেখেতসকলে নিজেই ফাণ্ডছ মানে গ্যাদাৰ কৰিবলৈ যিকোনো এটা ডিসিশন তেখেতসকলে ললে কিন্তু ডিসিশনটো ইমপ্লিমেন্ট কৰিবৰ কাৰণে তেখেতসকলৰ ফাণ্ডছ দৰকাৰ হয় কিন্তু ফাণ্ডৰ কাৰণে সদায় ষ্টেট গভৰ্নমেন্টৰ কাৰণে ৰৈ থাকিব লাগে বা ফাইনান্স কমিশনৰ যিবিলাক গ্ৰান্টছ থাকে তাৰ কাৰণে ৰৈ থাকিব লাগে তেওঁলোকে নিজাববীয়াকৈ নিজৰ ৰিসোৰ্সেস বিলাক অগমেন্ট কৰাৰ বহুত কম চান্সেস আছে ঠিক আছে সো সেইখিনি বস্তু লিখাটো ইম্পৰ্টেন্ট আৰু এইটো এটা স্পেসিফিক এক্সাম্পল আপুনি যেতিয়া কোৱেশ্চনটো ব্ৰড হয় স্পেসিফিক্সত নগৈ ডাঙৰ প্ৰবলেমছ বাৰ্ড আই ভিউটো আপুনি চাবলৈ যত্ন কৰিব ঠিক আছে ইয়াৰ মেইন ইস্যুজ বিলাক কি আছে অবজেক্টিভ বিলাক এটেইন কৰাৰ কাৰণে ইয়াৰ মেইন প্ৰবলেম কি আছে সেই মেইন প্ৰবলেম বিলাক সলভ কেনেকৈ কৰিব পৰা যায় বুজি পাইছেনে সেই আভাসটো আপোনাৰ এনসাৰটোত দেখিবলৈ পাব লাগিব তেতিয়াহে আপুনি এই যিবিলাক এক্সাম্পলছ দিছে ডেফিনেটলি এক্সাম্পলছ খিনি আপুনি ৰাখিব পাৰে এক্সাম্পলছ খিনি দিয়ে আপুনি মেইন পইণ্টটো হাঙৰি ল'ব নোৱাৰে ঠিক আছে সকলোৱে বুজি পাইছেনে এইটো সেম হয়
Okay. So that was Rosalind's answers, and Madhurja has also sent me his answer. Yeah, তেখেতে অসমীয়াত লিখিছে. Madhurja, are you available? Yes, ma'am. Okay. What is the difference between ethics and morality? কি কৰিব লাগিব ইয়াত আপুনি? কওকচোন. অলপ আগতে আমি ৰজলিনৰ এনসাৰ্স বিলাক ইভালুৱেট কৰিলো নহয়. তাৰ পৰা আপুনি কিবা শিকিলে নে? Anyone else? কি কৰিব লাগিব আমি? Sara? ভাল হ'ব নেকি? কি কৰিব লাগিব? মেম দুভাগ কৰি ললে বেছি ডিস্টিংকে ওলাব নেকি বাৰু? দুভাগ মানে? মানে মৰেল আৰু এথিক্সৰ ডিফাৰেন্স নহয় জানো কোৱেশ্চনটো এইটো? Yes, এটা- আপুনি keywords বিলাক আন্ডাৰলাইন কৰিব লাগিব. বুজি পাইছে নে? Keywords বিলাক কি হয় ইয়াত? Keywords বিলাক হৈছে ethics আৰু morality. হয়নে? হয়। আৰু ইয়াত আপুনি মাৰ্জিনটো ভালদৰে টানি ল'ব লাগিব. প্ৰথমতে আপোনাৰ সেট মাৰ্জিনটো টানিবই লাগিব. তাৰ উপৰিও এইখিনিৰ পৰা আপুনি লিখা ষ্টাৰ্ট কৰিব লাগিব. এটা ইনভিজিবল মাৰ্জিন আকৌ টানি ল'ব লাগিব. ঠিক আছে? এইটো আপুনি পেন দি নেটানে. ইনভিজিবল ৱেট আপুনি এইখিনি জেগাত লিখিব. ওকে? ঠিক আছে মেম। তাৰ পিছত ইয়াত কি বুলি লিখিছে তেখেতে? নেক্সট বস্তুটো হৈছে আপুনি যেতিয়া এনসাৰ এটা লিখে, কোৱেশ্চনটোত কিমান মাৰ্কস আছে সেইটো উল্লেখ কৰিব, কিমান ওয়াৰ্ডছত আমি এনসাৰটো লিখিব লাগে সেইটো উল্লেখ কৰিব। ঠিক আছে? প্ৰথমতে আপোনাৰ এই যেটো এনসাৰত একো স্ট্ৰাকচাৰ দেখিবলৈ পোৱা নাই। ঠিক আছে? স্ট্ৰাকচাৰ মানে কি? আপোনাৰ এনসাৰ বিলাকত ইন্ট্ৰোডাকশন থাকিব লাগিব, বডি থাকিব লাগিব, আৰু কি থাকিব লাগিব? কনক্লুজন। মানে একচুয়ালি ম্যাম সিদিনাখন আপুনি পঢ়াওতে মানে কি থুলমুলকে যেখিনি বুজি পাইছিলো সেই হিচাপত মানে মই মনৰ ভাৱটো প্ৰকাশ কৰিছিলো। একচুয়ালি এনসাৰ হিচাপে লিখা নাছিলো। ওকে। এনসাৰ নিচিনাকে প্ৰত্যেক দিনাই যেতিয়া আপুনি লিখিবলৈ চেষ্টা কৰিব, তেতিয়া আপুনি পৰীক্ষাৰ কাৰণে প্ৰথম দিনাৰ পৰা ৰেডি হ'ব। ঠিক আছে? এইটো ফাৰ্স্ট এনসাৰ আপোনাৰ, সেইকাৰণে ইমান বেছি ভয় খাব লগা একো নাই। আমি ইভ্যালুৱেট কৰাৰ পৰা আপুনি শিকিব পাৰিছে। মানে নেক্সট দিনা আপুনি ধুনীয়াকৈ লিখিব। আৰু প্ৰত্যেকটো বস্তু হয় ধুনীয়াকৈ সেই প্ৰত্যেকটো কাম আপুনি যেটো কৰিছে তাৰ প্ৰডাক্টিভিটি সদায় ভাবিব। সেইটোৱে আপোনাৰ ফাইনেল এক্সামত ইনপুট হিচাপে আপোনাক সহায় কৰিব লাগিব। ঠিক আছে? সো আপুনি যেতিয়া নোটটো বনায়, যেতিয়া এনসাৰ এটা লিখে, ফাইনেল এক্সামত লিখিছো, ফাইনেল এক্সামৰ কাৰণে লিখিছো বুলি ভাবিব লাগিব। ওকে? সো নীতিশাস্ত্ৰ এথিক্স বুলিলে সাধাৰণতে শুদ্ধ বা আৰু অশুদ্ধৰ এক বিচাৰ প্ৰক্ৰিয়াক বুজা যায়, য'ত সমাজ নিৰ্ধাৰণ কৰা কিছুমান সামাজিক মূল্যবোধক আধাৰ হিচাপে লৈ কোনো ব্যক্তিৰ কাৰ্যপন্থা আৰু প্ৰতিক্ৰিয়াক বিচাৰ কৰা হয়। Yes. ইয়াত আৰু এইখিনিকে আপুনি যদি দুটা সেন্টেন্সত কলে হয় আৰু বেছি স্পষ্ট হলতে, আৰু আপুনি যিখিনি ভাৱ প্ৰকাশ কৰিছে এইখিনি ধুনীয়াকৈ বুজিব পৰা গলতে। ঠিক আছে? সামাজিক মূল্যবোধৰ পৰিৱৰ্তনৰ লগে লগে নীতিশাস্ত্ৰৰো পৰিৱৰ্তন হোৱা দেখা যায়। ইয়াৰ উদাহৰণ স্বৰূপে আমি সতীদাহ প্ৰথাৰ কথা উল্লেখ কৰিব পাৰো। আনহাতে নৈতিকতা, মোৰালিটি বুলিলে সাধাৰণতে ব্যক্তিগত প্ৰমূল্যবোধৰ ওপৰত ভিত্তি কৰি ব্যক্তি এজনৰ কাৰ্যপন্থা আৰু প্ৰতিক্ৰিয়াৰ কথা বুজা যায়। ইয়েস, যেতিয়া আপুনি মোৰালিটিৰ কথা কলে আপুনি নেক্সট পেৰাগ্ৰাফত লৈ আহিব পাৰিব, ডিস্টিংক্ট কৰি পেলাব। ঠিক আছে? নীতিশাস্ত্ৰৰ প্ৰভাৱ সাধাৰণতে বাহ্যিক আৰু নৈতিকতাৰ প্ৰভাৱ সাধাৰণতে অভ্যন্তৰীণ প্ৰমূল্যবোধে ইয়াৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। প্ৰমূল্যবোধ বুলিলে আমি স্থায়ী বিশ্বাস ব্যৱস্থাক বুজো যিয়ে কোনো ব্যক্তিৰ কাৰ্যপন্থাৰ নিৰ্ণয় কৰে, আৰু প্ৰমূল্যবোধৰ ওপৰত ভিত্তি কৰিয়ে দৃষ্টিভংগী নিৰ্ণয় হয় আৰু দৃষ্টিভংগীয়ে ব্যৱহাৰ নিৰ্ণয় কৰে।
সময় সাপেক্ষে কিছু প্ৰমূল্যবোধৰ সলনি হোৱাও দেখা যায় আৰু প্ৰমূল্যবোধৰ সলনি হোৱাৰ লগে লগে নীতিশাস্ত্ৰৰো পৰিৱৰ্তন হয় ভাল হৈছে আপোনাৰ লিখাৰ যিটো শৈলী হয় সেই শৈলীটো ভাল হয় কিন্তু আপুনি অকমান ষ্ট্ৰাকচাৰ দিব লাগিব এনসাৰটো ঠিক আছে আৰু ঠিক যিবিলাক আছে কিৱৰ্ডছ হয় সেই কিৱৰ্ডছ বিলাক আন্ডাৰলাইন কৰিব লাগিব কাৰণ কি যিজন নে আকৌ পঢ়িব এক্সামিন কৰিব আপোনাৰ এনসাৰ্ছ বিলাক তেখেতে ইম্পৰ্টেণ্ট আপুনি কোৱা কথা কিছুমান তেওঁৰ স্কিপ হৈ যাব পাৰে কিন্তু আপুনিতো নিবিচাৰিব আপুনি প্ৰত্যেকটো আপুনি যিটো ভাল ভাল কথা লিখিছে তাৰ ওপৰত আপোনাক মাৰ্কছ দিয়াটো আপুনি বিচাৰিব হয়নে সো তেখেতৰ যাতে একো মিছ নহয় আপুনি আন্ডাৰলাইন কৰিব আৰু স্পষ্টকৈ ধুনীয়াকৈ এনসাৰখনত ফুটি উঠাক এনসাৰ স্ক্ৰিপ্টখনত ফুটি উঠাকৈ আপুনি লিখিব আপোনাৰ লিখাৰ শৈলীটো বহুত ভাল বৰ ধুনীয়াকৈ উপস্থাপন কৰিব পাৰে ঠিক আছে ঠিক আছে সো তৃষ্ণায়ো এটা পঠাইছিলে নেকি ইজ তৃষ্ণা available Yes, ma'am. okay differences between ethics and morality the same question হয়নে সো আপুনিও আন্ডাৰলাইন কৰিব মাৰ্কছ দিব কিমান ৱৰ্ডছত লিখিব লাগে সেইটো উল্লেখ কৰিব okay Okay, ma'am. ethics and morality are two major concepts that are used interchangeably but are different in many sides both the terms ethics and morality plays a pivotal role in administration and shaping a society good introduction ethics are guiding principles which help individuals or groups to determine right and wrong. Morality is the belief of an individual or a group of what is right or wrong. Normally, individual or hoy, group or kom thake. Kobo nwari teneke, jodi watertight ke, tothapi more for an individual bujo abi. Okay, ma'am. Differences between ethics and morality. Although ethics and morality go in hand, they are distinct from one another in various ways. Word ethics, the word ethics originates from the Greek ethos. Ekhini bostu a answer tour karone irrelevant hoy. ঠিক আছে কাৰণ কি কোৱেশ্চনটো সুধিছে ethics আৰু moralityৰ মাজত ডিফাৰেন্সটো হে হয়নে নহয় Hi, ma'am. তো আমি যিখিনি বস্তুৱে আপোনাক মাৰ্কস কঢ়িয়াই আনাত সুবিধা কৰি নিদিয়ে সেই সকলোবিলাক বস্তু আমি বিটিং around the bush বুলি কনসিডাৰ কৰিব পাৰো আৰু তেনেকুৱা বস্তুবিলাক আমি নিলিখো ওকে Okay, ma'am. Ethics is a systematic and organized approach to moral decision making. এই যে প্যাৰাগ্ৰাফত লিখিছে নহয় আপোনাৰো এনসাৰ লিখাৰ শৈলীটো ভাল you need a little more of structuring ঠিক আছে so এই প্যাৰাগ্ৰাফটো আপুনি distinctively এনেকে আস দি পেলাই আস এনেকে ধৰণে দি পেলাই আপুনি পইণ্টস কিটা উলিয়াই আনিব ওকে বুজি পাইছে নে Okay, ma'am. Paisa, ma'am. systematic and organized approach এইটো এটা পইণ্ট হয় ঠিক আছে morality-টোৰ ক্ষেত্ৰত কি হয় personal and individualistic approach right তাৰ পিছত takes a kind of based on the talents next governed by legal and professional or individual norms while morality is conducted by social or while example kita pisot ahibo prothomote important points kita right morality এইখিনিৰ ক্ষেত্ৰত ethicsত আৰু এটা বস্তু আমাৰ কি হয় reason আমি এটা important বস্তু ডিসকাস কৰি আছিলো ৰাতিপুৱাৰ ক্লাছটোত হয়নে backed by reason morality সদায় reason based নহবও পাৰে innate conscience-ৰ পৰা মানুহৰ ভিতৰ অভ্যন্তৰীণ যিটো ধাৰণা তাৰ পৰা ইনফ্লুৱেন্সটো হ'ব পাৰে morality right তাৰ পিছত কি কৈছিলো disapproval-ৰ কথা পাতিছিলো নে ethics-ৰ লগত Yes, ma'am. সেই important parameters কিটা আপোনাৰ এনসাৰত প্ৰকাশ পাব লাগে Okay, ma'am. again আপোনাৰ আখৰ বিলাক আৰু অলপ ডাঙৰ কৰিব লাগিব Hi, ma'am. তাতে আপোনাৰ কাৰণ কি ইমানখিনি আপুনি বহুত ঠেককে লিখিছে আখৰখিনি বেয়া নহয় ভাল হয় ধুনীয়া হয় কিন্তু আপুনি আৰু স্পেচিংটো ওপৰত গুৰুত্ব দিব লাগিব ঠিক আছে আৰু Ma'am. অকনমান ডাঙৰ কৰিব লাগিব ঠিক আছে, ma'am.
Ethics are generally uniform. Morality differ from society to society, and person to person বুলি লিখিব পাৰে. For example, almost all society considers murder and kidnapping as a crime. There might be some individuals who do not believe in keeping all the word rutted. Thus, it can be concluded that both ethics and morality are two concepts that helps individuals carry out his personal and professional life. Most importantly, both this concept helps in shaping and directing a society in a positive way. Ethics and morality guide the administrative officials, civil servants, businessmen, traders, professionals, সকলোকে হয় নে নহয় প্ৰত্যেকটো সেক্টৰতে আমি এথিক্স দেখিবলৈ পাওঁ কনক্লুশনটো দুই লাইনত কৰিব আৰু দুটা সেন্টেন্সত আৰু ইন্ট্ৰোডাকশনটো দুটা সেন্টেন্সত ঠিক আছে Okay. ওকে সো এটা ক্লিয়াৰ হ'ল নে হৈছে মেম আপোনালোকে আৰু এনেকে answers লিখিব নোট লিখিব so that we can discuss, you can learn and you can make your preparation very productive ঠিক আছে প্ৰত্যেকটো এফৰ্ট যেটো আমি দিম প্ৰত্যেক দিনাই সৰু সৰু এফৰ্ট নহক লাগিলে হে এফৰ্ট খিনিয়ে আমাক আলটিমেটলি আমাৰ যেটো এইম হয় যে আমি টপ ৰ্যাঙ্কত এক্সামিনেশনটো ক্লিয়াৰ কৰিব লাগিব হে যেটো অবজেক্টিভ হয় হে অবজেক্টিভটোৰ দিশে আমাক লৈ যাব লাগিব অল ৰাইট সো আমি আজি again governance আপোনালোকে সকলোৱে মোৰ স্ক্ৰীনখন দেখা পাই আছে নহয় হয় মেম Yes, ma'am. Okay. So, আজি আমি যোৱাকালিৰ ক্লাছটো কন্টিনিউ কৰিম আৰু আমি ডিসকাস কৰি আছিলো যে আমাৰ সিভিল সার্ভেন্ট সকলৰ কি ৰোল আছে কি ভূমিকা আছে আমাৰ ডেভেলপিং বা আমাৰ ডেমক্ৰেসি ৰাইট আৰু আমি দেখিছিলো যে সিভিল সার্ভেন্ট সকলৰ যেটো ভূমিকা বহুত বেছি গম্ভীৰ আৰু গুৰুত্বপূৰ্ণ right আমাৰ দেশখন আগুৱাই লৈ যোৱাৰ যি ভূমিকা সিভিল সার্ভেন্টস সকলে লয় আৰু কাইলৈ আপোনালোকে লবলৈ গৈ আছে ই আমাৰ দেশখনক উন্নত মানৰ দেশৰ লৈ কনভাৰ্ট কৰাত আমাৰ দেশৰ পৰা দৰিদ্ৰতা দূৰ কৰাত আমাৰ দেশৰ পৰা বৈষম্য দূৰ কৰাত আমাৰ দেশত সকলোৱে যাতে মানে সমান স্থান পায় সমান সুবিধা পায় এই গোটেইখিনি যিবিলাক আইডিয়েলস আমাৰ সংবিধানত লিখা হৈছে এই আইডিয়েলস বিলাক এচিভ কৰাত আমাৰ সিভিল সার্ভেন্টস সকলে বিশেষ ভূমিকা লাভ কৰে মানে আৰু স্পেশালি আমাৰ এখন ভাৰতবৰ্ষৰ নিচিনা এখন দেশ যিখন ডেভেলপিং হয় আৰু which is mostly traditional আৰু য'ত আমাৰ এগ্ৰিকালচাৰ সোসাইটিটো বহুত পুৰ হয় কিমান আপোনালোকে ক'ব পাৰিবনে কিমান শতাংশ আমাৰ লোক এগ্ৰিকালচাৰত ব্যস্ত আছে বৰ্তমান দিনত এইবিলাক হৈছে ডেটা বা ফ্যাক্টস যিবিলাক আপোনালোকে দিলে পৰীক্ষাত পটককে যেতে দি দিব আপোনাৰ ব্ৰাউনি পইণ্টস আপুনি আৰ্ন কৰিব around 60% of our population is engaged in agriculture হয়নে more than 50 বুলি ক'ব পাৰো if not 60 50 plus to definitely 58.2 নেকি হয় so 50 plus বুলি আপুনি definitely ক'ব পাৰে মানে 50%ৰো বেছি মানুহ আমাৰ এটা particular sector involved হৈ আছে কিন্তু যদি আমি কি চাও তেখেত সকলে আমাৰ দেশৰ অৰ্থনৈতিক ব্যৱস্থাত আমাৰ জিডিপিত কিমান কন্ট্ৰিবিউট কৰি আছে জানেনে ক'ব পাৰিবনে আমাৰ গ্ৰোথ হয় এই পাৰ্টিকুলাৰ যেটো সেক্টৰ আছে য'ত আটাইতকৈ বেছি মানুহ ইয়াত নিজৰ দিন হাজিৰা দি আছে নিজৰ ঘাম সকলো বিলাক দি আছে অৰ্থনৈতিক আমাৰ দেশৰ অৰ্থনৈতিক ব্যৱস্থাটোত ইয়াৰ যেটো influence আছে বহুত কম around 16% হয়নে 16-17% এইটো ডেটাটো আপোনালোকে চাই লব দেই আৰু আপোনালোকে ন্যানো নোটত সেই বস্তুটো বহাই থব আৰু বাৰে বাৰে ৰিকল কৰিব আপুনি কাৰোবাক কথা এটা কওঁতে সেই কথাবিলাক যিবিলাক আপোনালোকে পঢ়িছে সেইখিনি ইনক্লুড কৰিবলৈ ট্ৰাই কৰিব যেতিয়া আপুনি যিকোনো এটা নলেজ এপ্লাই কৰে কওঁতে কি কৰিছে আপুনি লিখোতে কি কৰিছে আপুনি নলেজটো এপ্লাই কৰিছে যেতিয়া আপুনি নলেজটো এপ্লাই কৰে তেতিয়া হেতু কি হয় আটাইতকৈ বেছি
মনত থাকে আপোনাৰ ঠিক আছে মেম এই ডেটাটো দিয়াৰ সময়ত মানে কোন ইয়াৰৰ বেছ কৰি লোৱা হৈছে এইটো দিব লাগিব নেকি দিলে ভাল আপোনাৰ নীতি আয়োগৰ ডেটা থাকিব স্পেশাল অ। সোর্সেস বিলাক ইম্পর্টেন্ট হয় কোৰ পৰা আপুনি ডেটা ল'ব ডেটাটো তাৰমানে অলপ চেঞ্জ হৈ থাকে তাৰমানে ডেটাটো চেঞ্জ হৈ থাকে সো আপুনি পাৰিলে মই পাইছো কোন- 18.9% পাই আছো ইয়াতে তাৰমানে 89% কি নহয় 18.9% এই 80 এগ্ৰিকালচাৰ অ, around কন্ট্ৰিবিউশন এনেকুৱা ধৰণৰ 16 to 18% যদি মানে আপোনাৰ অলপ থাকে সেফ থাকিবলৈ মন যায় তেনেহলে 16 to 18% বুলি লিখি দিব 16 to 18% অ হ'ব দে সেফ হয় এটা হয়নে উম, এটা সেফ ৰেঞ্জ বা লেছ দেন 20% লিখি দিলে অ নিজকে কেনেকে সেভ কৰিব পাৰিব আপুনি আৰু ডেটাও দিছে লগতে এতিয়া চাওক এই ডেটাটোৰ ওপৰত আপোনাৰ আপুনি কিমান চুকা বা ইন্টেলেক্টটো ডিটাৰমাইন নকৰে কিন্তু যেতিয়া আপুনি কম্পেৰিজন কৰে বা এটা আভাস এটা দিয়ে আপুনি কিমান গভীৰলৈকে আপুনি বস্তুটো বিশ্লেষণ কৰিছে সেইটো ফুটি উঠে ডেটা ডেট কেতিয়াবা ভুলো হ'ব পাৰে সেই অনুসৰি আপোনাক জাজ কৰা নহয় এতিয়া এছএছসি বা ক্লেৰিকেল লেভেলৰ যিবিলাক পৰীক্ষা থাকে এডিআৰই বা এটচেট্ৰা সেইবিলাক পৰীক্ষাত কিন্তু এই মুখস্থ বিদ্যাটোৰ ওপৰত জাজ কৰা হয় সিভিল সাৰ্ভিসেস এক্সামিনেশনটোত কিমান আপুনি বিশ্লেষাত্মক আপুনি হয় কিমান বিশ্লেষণ কৰিব পাৰে এনালিটিক্যাল মাইন্ড হয় ক্ৰিটিক্যাল থিংকিং আপোনাৰ কিমান আছে সেই অনুসৰি আপোনাক জাজ কৰা হয় ঠিক আছে সো এইবিলাক আমাৰ ভাৰতৰ নিচিনা দেশত যিহেতু আমি ষ্ট্ৰাগল কৰি আছো মডাৰ্নাইজেশ্যন আমাৰ দেশত আনিবৰ কাৰণে আমাৰ সোসাইটিটোৰ কাৰণে আমাৰ ইকনমিক ডেভেলপমেন্টৰ কাৰণে সেই ক্ষেত্ৰত আমাৰ সিভিল সাৰ্ভেন্ট সকলে যিটো সাৰ্ভিস দিয়ে যিটো এডমিনিষ্ট্ৰেশ্যন আমাক প্ৰভাইড কৰে সেইটোৱে যথেষ্ট পৰিমাণে আমাক ইনফ্লুৱেঞ্চ কৰে আমাৰ ইকনমিক গ্ৰোথ হওক আমাৰ সোশ্যাল চেঞ্জ হওক ঠিক আছে সো সিভিল সার্ভেন্টসে কেনেকুৱা ফাংশনস বিলাক কৰে এই যে ডেভেলপমেন্টাল গোলস বিলাক প্ৰায়োৰিটিজ বিলাক আমি সেট কৰো যে আমি দেখিছো যে আমাৰ এনৰোলমেন্ট ৰেশিও আমাৰ দেশত বাঢ়িছে কিন্তু সেই অনুসৰি ড্ৰপ আউট ৰেটসও বাঢ়িছে এডুকেশ্যনৰ ক্ষেত্ৰত এই বস্তুবিলাক বিশ্লেষণ কৰিলেহে আমি সংশোধন কৰিব পাৰিম পলিচি জানিব পাৰিম হয়নে নহয় সো এই বিশ্লেষণ বিলাক কোনে কৰে সিভিল সার্ভেন্টসে কৰে এই বিশ্লেষণ অনুসৰিয়ে আমাৰ পলিচিজ বিলাক টাইম টু টাইম আমি বনাই থাকো আৰু গভৰ্নমেন্ট চেঞ্জ হলেও আমাৰ দেশখনে এটা উন্নতিৰ পথত আমি আগবাঢ়িবলৈ সক্ষম হৈছো ঠিক আছে Formulation and implementation of strategies, programs for the development and modernization of nation. So, কোনবিলাক strategy আমি লম, কোনবিলাক program লম, সেই ক্ষেত্ৰতো civil servants সকলে যথেষ্ট অৰিহণা যোগায়। Formulation of plans at the district, state, national levels, and creation of new administrative organizations and improving the capacity of the existing ones for the developmental purpose. So, নতুন administrative organization বিলাক build কৰা, capacity build কৰা, development process to আৰু উৎসাহিত কৰি পেলাই আমি double digit যাতে development আমি কৰিব পাৰো সেই ক্ষেত্ৰত civil servants সকলে যি অৰিহণা যোগায় তাক প্ৰশংসাৰ যোগ্য হয় ঠিক আছে to develop agriculture to have proper management community resources like land water resources forest wetlands wasteland development এই গোটেইখিনি ক্ষেত্ৰত civil servantsৰ important ভূমিকা থাকে আপোনালোকে যেতিয়া এখন ডিস্ট্ৰিক্টত জয়েন কৰিব এজ এন ECS অফিচাৰ আপোনাক বেলেগ বেলেগ ডিপাৰ্টমেন্টছৰ গুৰু দায়িত্ব দিয়া হ'ব সেই দায়িত্বটো পোৱাৰ লগে লগে আপোনালোকে যিমান কথা আজিৰ দিনত শিকি আছে পঢ়ি আছে বুজি আছে সেইখিনি বস্তু ফাইনালি গৈ এপ্লাই কৰিব ন যদি আপুনি দেখিছে যে ফৰেষ্ট কভাৰটো আপোনাৰ ডিস্ট্ৰিক্টত কম হৈ পৰিছে আৰু ফৰেষ্টটো আপোনাক ডিপাৰ্টমেন্টটো আপোনাক তত্ত্বাৱধানত দিছে তেতিয়া আপুনি ট্ৰাই কৰিব কেনেকৈ তাৰ গ্ৰীন এৰিয়াজ বিলাক বঢ়াব পাৰি এফৰেষ্টেশ্যন কেনেকৈ বঢ়াব পাৰি ডিফৰেষ্টেশ্যন কেনেকৈ কমাব পাৰি কমিউনিটি পাৰ্টিচিপেশ্যন কেনেকৈ কৰিব পাৰি হয়নে because of that যাতে আপুনি এই তেনেকুৱা ধৰণৰ ডিসিশনস বিলাক ভালদৰে ল'ব পাৰে সেই কাৰণে আজিৰ দিনত আপোনাক ইমান এটা ডিটেইল সিলেবাস পঢ়াৰ কাৰণে
বাধ্য কৰিছে ইয়াত একটা এক্সাম্পল দিছে যে ডিস্ট্রিক্ট কালেক্টর অফ দেৱাস Umarkant Tumrao helped the farmers in Madhya Pradesh to fight against drought by constructing 16,000 ponds. So, apuni jetia eta ekhon districtor bharprapto bikhaya hoy he districtor important issues bilakor kenekoi challenges bilak kenekoi problems bilak solve koribo pari tar important jetia apni kam kore he kam bilake amar development ot jothesto sahay kore to facilitate industrial development, infrastructural facilities such as roads, electricity communications, market centers, etc. have to be provided. So, industrial development or khetro to infrastructural, ama antogathoni hobol korar khetro to market centers develop korar khetro to amar civil servant jothesto amar ki kore orihona jogaয় example দিছে officer IAS officer Ritu Maheshwari installed new electricity smart meters to tackle the prevalent electricity theft in Kanpur. Development and mobilization of natural, human, and financial resources and a proper utilization for accomplishing developmental objectives. India GS3 at an important syllabus or part hoy mobilization of resources. Kyo dise যাতে আপুনি ফাইনালি এদিন গৈ যেতিয়া আপুনি ডিস্ট্ৰিক্টৰ অফিচাৰ হয় তেতিয়া আপুনি সেই ডিস্ট্ৰিক্টত কেনেকৈ ৰিসোৰ্সেস বিলাক আনি যিবিলাক ডিস্ট্ৰিক্টৰ ইম্পৰ্টেন্ট ইস্যুজ হয় সেই ইস্যুজ বিলাক সলভ কৰিবৰ কাৰণে কি আপোনাৰ ৰিসোৰ্সেস দৰকাৰ হ'ব ফাইনান্সিয়াল ৰিসোৰ্সেস হিউম্যান ৰিসোৰ্সেস নেচাৰ ৰিসোৰ্সেস এই গোটেইখিনি একেলগ কৰি পেলাই সেই প্ৰবলেমছ বিলাক যাতে আপুনি সলভ কৰিব পাৰে ঠিক আছে securing the support of people for developmental activities by involving them in the development process by creating appropriate attitude towards social economic changes that are taking place in society. So, manuhor participation to jate apunar apuni nishchito kore. Ji homo rise আছে যিসকল ৰাইজ আছে জনগণ আছে তেখেতসকলৰ পৰাও ইনপুটস লয় তেখেতসকলে কেনেকুৱা ধৰণৰ ডেভেলপমেন্ট বিচাৰিছে আৰু সেই যি ডেটা বা সেই ইনফৰমেশন যিখিনি আপুনি পায় সেইখিনি আপুনি প্ৰপাৰ চেনেলাইজ কৰি পেলাই তেখেতসকলৰ হা সুবিধাৰ কাৰণে আপুনি বহুতখিনি পদক্ষেপ ল'ব পাৰে ৰাইট So, relationship between civil services and democracy. Relationship between civil services and democracy is both paradoxical and complementary. Itoe hitu hohayo kore, ketiaba paradoxical hoy, mane self-contradictory hoy. Itoe hitu iman hohay koratke biporit bhabe he kam kore. Kenekoi ami sam. Paradoxical kenekoi hoy. Self-contradictory kenekoi hoy. The relation is paradoxical because on one hand, civil services are typically conceptualized necessary for the effective administration of public programs, but as being legalistic and largely indifferent to the wishes and demands of the individual citizens. Eta ki hoy, amar jitu administrative machinery ase, administrative setup ase, he administration to aguai loi jabole tekhethokoler jekhine kaam, duty thake legal behavior jitu thake he legally he teoloke kaam kore tekhetkole bahut samoyot individuals ba জনগণৰ যি wishes বা demands আছে নাগৰিকৰ যি wishes আছে demands আছে সেইখিনি ভালদৰে channelize কৰাত ব্যৰ্থ হয় Whereas, on the other hand, representative democratic institutions are assumed to be responsive to the wishes of the public and to be attempting to map those preferences of the public into positive outcomes for the citizens. So, representative democratic institutions, mane ami se amar MP, MLA bilakok ami joyjukto kori ba ami nirbasito kori pela ami সদনলৈ পঠিয়াও তেখেতসকলৰ পৰাহে আমি বেছি এক্সপেক্ট কৰো যে তেখেতসকলে ৰেসপন্সিভ হ'ব আমাৰ উইশেস বা আমাৰ হে কনস্টিটুৱেন্সি পাব্লিকে কি বিচাৰিছে আৰু হে অনুসৰি পজিটিভ আউটকামৰ কাৰণে তেখেতসকলে যাতে কাম কৰে Further, civil services also tend to be associated with hierarchical or even authoritarian forms of governing with a conservative framework outlook. Etia civil servant apuni জবত হুমুৱাৰ লগে লগে আপুনি কিছুমান বস্তুৰ লগত কিছুমান
কথাৰ লগত চিনাকি হ'ব যে আপুনি যি ইচ্ছা সেই কৰিব নোৱাৰে you are always bound to listen to what your senior orders you আপুনি ডিসি এজনৰ যেতিয়া আপুনি এজন এসিস্ট্যান্ট কমিশনাৰ হিচাপে কৰ্মৰত হ'ব আপুনি ডিসি বা ডেপুটি কমিশনাৰ জনৰ আৰ্মস হেণ্ডস আৰু লিম্বস হ'ব তেখেতে যি অৰ্ডাৰ দিব সেই অনুসৰি আপুনি কৰ্তব্য কৰিবলৈ বাধ্য হয় নহলে কি হ'ব জানেনে আপোনাৰ যেটো এনুৱেল কনফিডেন্সিয়েল ৰিপোৰ্ট হয় এচিআৰ ৰিপোৰ্টত আপোনাৰ বেক হৈ যাব ৰিপোৰ্ট বেক হৈ গলে আপোনাৰ প্ৰমোশনাল এসপেক্টস বেয়া হ'ব সো হে হাইৰাৰ্কিক্যাল যেটো অথৰিটেৰিয়ান ফৰ্মস হয় সেই কনজাৰভেটিভ আউটলুকটোৰ অনুসৰিয়ে সিভিল সাৰ্ভেন্টে কাম কৰে আৰু সেইবাবে যি সমূহ জনগণ আছে ৰাইজ আছে তেখেতসকলে যি ধৰণে বিচাৰিছে কোনো সময়ত তেনেকৈ কাম নকৰিব পাৰে বুজি পাইছে নে এইখিনিলৈকে any problem any kind of doubt you can always ask ঠিক আছে so they work on the basis of institutionalization of a form of governing which seeks to ensure equal treatment of citizens and to provide authorities with records and justification for the decision being made about them within the public sector যিকোনো decision আপনি লয় আপনি answerable হয় আপনি justification দিব দৰকাৰ হয় যে আপনি কিয় সেই decisionটো ললে ঠিক আছে সো ডেমক্ৰেসি যদিও পাৰ্টিসিপেশন কনসেনসাস বিল্ডিং একমোডেটিভ আউটলুক লৈ পেলাই কাম কৰাৰ কিছু আমি কথা পাতো যেতিয়া আমি সিভিল সাৰ্ভেন্টৰ কথা আমি পাতো সেই ক্ষেত্ৰত কিন্তু কিছুমান লিমিটেশন ৰুলস আৰু ৰেগুলেশনস আহি পৰাৰ কাৰণে সদায় সিভিল সাৰ্ভেন্ট এজনে ডেমক্ৰেটিক্যালি কাম নকৰিব পাৰে ঠিক আছে যেহেতু হাইৰাৰ্কিক্যাল ব্যৱস্থা এটা আছে অথৰিটেৰিয়ান ব্যৱস্থা এটা আছে সেই অথৰিটেৰিয়ান ব্যৱস্থাটো তেওঁলোকে কাম কৰাটো বাধ্যতামূলক Democracy in theory demands a principle of change, whereas civil services in theory demands the principles of consistency and regularity. Ita democracy mane hodai change to bujai. Manuhor jibilak demands ase, needs ase. He needs bilak change hoi thake he onukhori programs aru policies khini bonibo lage. Kintu civil servant hokale ji dhorone kaam kore tat kisu demand or principles ase য'ত তেখেতসকলে কনসিস্টেন্সি টু মেইনটেইন কৰিব লাগে সেইবাবে অকণমান কেতিয়াবা সিভিল সাৰ্ভেন্টস সকলৰ এটা প্যাৰাডক্সিক্যাল ষ্টেণ্ডো আমি দেখিবলৈ পাওঁ ডেমক্ৰেসিৰ ক্ষেত্ৰত ওকে এই লিমিটেশনস খিনি আপোনালোকে মনত ৰাখিব পাৰিবনে can you convert it to good notes nano note বনাই লোৱাটো ইম্পৰ্টেন্ট নহলে আপোনালোকে গুটেইখিনি নোটস আকৌ ৰিভাইজ কৰাটো ইম্পসিবল হৈ পৰিব পাৰে ওকে এটা সিভিল সাৰ্ভিসেছৰ ইভলিউশনটো আমাৰ ভাৰতবৰ্ষত কেনেকুৱা ধৰণে হৈছিল এনশিয়েন্ট ইণ্ডিয়াৰ কথা যদি আমি চাওঁ তেনেহলে আমাৰ ইণ্ডিয়ান সিভিল সাৰ্ভিস সিস্টেমটো ওয়ান অফ দ্য ওল্ডেষ্ট সিভিল সাৰ্ভিস সিস্টেমছ ইন দ্য ওয়াৰ্ল্ড আমি মৌৰ্যন পিৰিয়ডৰ পৰাই কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ কিছুমান প্ৰিন্সিপলস তাতে দিয়া হৈছিল কেনেকৈ এই বিউৰোক্ৰেটছ সমূহ এই অফিচাৰ্ছ সমূহ সেই সময়ত কি বুলি কৈছিল জানেনে কোনোবাই ক'ব পাৰিবনে ইয়াৰ ওয়াৰ্ডটো অৰ্থশাস্ত্ৰত অফিচাৰ্ছ সকলক কি নামেৰে মাতা হৈছিল অমাত্য ঠিক আছে অমাত্য সকলক সিলেক্ট কৰা তেখেতক কেনে ধৰণে প্ৰমোট কৰা হ'ব এইবিলাক গুটেই ডিটেইল এই কৌটিল্য অৰ্থশাস্ত্ৰখন কি বাৰু জানেনে কি হয় এখন এই অৰ্থশাস্ত্ৰখন এখন কিতাপ হয় বুক হয় কোনে লিখা কৌটিল্য আন এটা নাম কি হয় চাণক্য তেখেতে কি বুলি লিখিছিলে এখন কিতাপত কি কথা লিখিছিলে কি কথা উল্লেখ কৰিছে তেখেতে লিখিছে আমাৰ গুটেই এজন ৰজাই নিজৰ দেশখন উন্নতিৰ কাৰণে কি ব্যৱস্থা ল'ব লাগিব গুটেই সিস্টেমছ বিলাকৰ কথা লিখিছে কেনেকুৱাকৈ আমি কামবিলাক কৰিব লাগিব সাম দাম দণ্ড ভেদ এনেকুৱা ধৰণৰ কথাবিলাক এই কিতাপখনত লিখা হৈছে আমি
বঢ়ি দেশৰ লগত কেনেকুৱা ধৰণে সন্ধি কৰো কাৰ লগত কোন আমাৰ ফ্ৰেণ্ডছ হ'ব পাৰে কোন আমাৰ শত্ৰু হ'ব পাৰে তেওঁ যিটো সিস্টেম তেতিয়াৰ দিনতে যিবিলাক সিস্টেমৰ কথা কৈ থৈ গৈছে সেই সিস্টেমছ বিলাক আজিৰ দিনতো প্ৰযোজ্য হয় ঠিক আছে কেতিয়াবা শুনিছেনে আপোনালোকে সেই কথা কটিল্লে কি কৈছে জানেনে কটিল্লে কৈছে আপোনাৰ এটা ৰিং ফিলচফি এটা দিছে এনেকুৱা ধৰণৰ হা যদি আপুনি ইয়াত অৱস্থিত আপোনাৰ ইমিডিয়েট যিটো নেইবাৰ আছে আপোনাৰ ইমিডিয়েট নেইবাৰটো আপোনাৰ শত্ৰু হয় আৰু তাৰপিছত শত্ৰুৰ ওচৰত থকা যিখন দেশ হয় যিহেতু ইয়াৰ শত্ৰু হয় শত্ৰুৰ কাৰণে আপোনাৰ ফ্ৰেণ্ড হয় মিত্ৰ হয় ঠিক আছে আৰু আপুনি যিসকল মানে আপোনাৰ মিত্ৰ দেশ আছে সেই মিত্ৰ দেশসমূহৰ লগত আপুনি সন্ধি কৰিব লাগে বুজাপৰা কৰিব লাগে ঠিক আছে আপুনি যদি ৰজা হয় আপুনি ৰজা শাসন ব্যৱস্থাটো আপুনি কেনেদৰে কৰিব গোটেই তাৰ ডিটেইল বিৱৰণ দিছে যে আপুনি আপোনাৰ ষ্টেট ট্ৰেজাৰীটো আপোনাৰ ফাণ্ডছৰ দৰকাৰ হ'ব দেশখন চলাবলৈ ট্ৰেজাৰীটো কেনেকৈ ষ্ট্ৰং কৰিব মিলিটাৰী বা আৰ্মিৰ আপুনি কেনেধৰণে আপোনাৰ মিলিটাৰী প্ৰয়োজনটো কেনেকুৱা ধৰণৰ হ'ব ঠিক আছে তাৰ পিছত আপোনাৰ মিনিষ্টাৰ্ছ বিলাক কেনেকুৱা ধৰণে আপুনি সিলেক্ট কৰিব আমাত্যাছ বিলাক কেনেকুৱাকৈ সিলেক্ট কৰিব বুজিছেনে সো এই যিখন চাণক্যৰ যিখন অৰ্থশাস্ত্ৰ আছিলে এই অৰ্থশাস্ত্ৰখন আজিৰ দিনতো এখন বিশেষ কিতাপ হয় যিখন আজিৰ দিনতো তাৰ ইউটিলিটি আছে সো আমি যদি চাওঁ ইণ্ডিয়াত ইণ্ডিয়ান চিভিল সাৰ্ভিস সিস্টেমটো গোটেই বিশ্বৰ ভিতৰতে এটা পুৰণি চিভিল সাৰ্ভিস সিস্টেম আছিলে য'ত পুৰা ডিটেইল ডিসকাশন মানে ডিটেইল ডেসক্ৰিপশন আছিলে কেনেকুৱাকৈ আমাৰ চিভিল সাৰ্ভেন্টছ বিলাকৰ সিলেকশন হ'ব প্ৰমোশন হ'ব তেখেতসকলৰ ইভ্যালুয়েশন কেনেকৈ হ'ব কোড অফ কণ্ডাক্ট সেকেন্ড এআৰসি আমাক আজিৰ দিনত কোড অফ কণ্ডাক্ট দিছে তেতিয়াৰ দিনতে এই অৰ্থশাস্ত্ৰৰ কোড অফ কণ্ডাক্ট আমাৰ চিভিল সাৰ্ভেন্টছ সকলৰ কাৰণে দিছিলে ঠিক আছে সো হিষ্ট্ৰীটো বুজিছেনে কিমান দিনৰ পুৰণি হয় তাৰ পিছত মেডিভেল এজ আহিলে মেডিভেল এজত মুঘলসকল আহিলে সালতানেটসকল আহিলে প্ৰথম তাৰপিছত মুঘলসকল আহিলে তেতিয়া তেখেতসকলে নিজৰ চিভিল সাৰ্ভিস সিস্টেম উলিয়ালে which centered on management of land revenue আপোনালোকে যেতিয়া হিষ্ট্ৰী পঢ়ে সদায় কেইটামান বস্তু আমাৰ বহুত বস্তু আমি পাহৰি যাওঁ ঠিক আছে কিন্তু কিছুমান বস্তু আপোনালোকে বিশেষভাৱে গুৰুত্ব দি পঢ়িব লাগিব সেইখিনি হৈছে ল্যান্ড ৰেভিনিউ কেনেকুৱাকৈ এডমিনিষ্ট্ৰেচন কৰা হৈছিলে ফ্যাক্টৰীজ এডুকেশ্যন তাৰ পিছত ৰেভিনিউ সিস্টেম টু মিলিটাৰী সিস্টেম টু কেনেকুৱাকৈ এস্টাব্লিশ কৰা হৈছিলে বা মানে পৰিচালনা কৰা হৈছিলে বেলেগ বেলেগ সময়ত এনশিয়েন্ট টাইমছত মুঘলৰ টাইমত ঠিক আছে সো মুঘলৰ সময়ত Akbar founded and nurtured the civil service. During this period, he initiated land reforms. আপোনালোকে ইকতা সিস্টেমটো কথা শুনিছেনে মানসবদাৰী সিস্টেমটো কথা শুনিছেনে এইবিলাক সিস্টেমছ ডেভেলপ কৰা হৈছিলে মেডিভেল টাইমছত যাতে যিসকল নোবেলছ থাকে যিসকল উচ্চ পদস্থ বিষয়া থাকে তেখেতসকলে কেনেদৰে এই গভৰ্ণমেণ্টত সিস্টেমটোত ফাংচন কৰিব আৰু তেখেতসকলৰ কৰণীয় কি থাকিব ঠিক আছে তাৰ পিছত আহিলে কলোনিয়েল সময়টো যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী বা ব্ৰিটিছসকল আমাৰ দেশত আহিলে শাসন কৰিবলৈ তেখেতসকলে কিছুমান উন্নত মানৰ আমাৰ চিভিল সাৰ্ভেন্ট যেটো আজি মডাৰ্ন ডেট আমি দেখিবলৈ পাওঁ ঠিক তেনেকুৱা ধৰণে কিছুমান চেঞ্জেস লৈ আনিলে সো ইনিশিয়ালি টু ইষ্ট ইণ্ডিয়া কোম্পানী এটা কোম্পানী হিচাপে ট্ৰেডিং কোম্পানী হিচাপে আহিছিলে কমাৰ্শিয়াল ফাংচনস কৰিবলৈ আহিছিলে কিন্তু পিছত যেতিয়া তাৰ পলিটিক্যাল পাৱাৰ যে আহিলে তেতিয়া দেখিবলৈ পোৱা গ'ল যে চিভিল সাৰ্ভিস টু ইয়াত কনস্টিটিউট কৰিলে So, Office of the District Collector was created for the first time in 1771 by Lord Warren Hastings. Warren Hastings or denote at an important constitutional reform ahisile. Ki, kobo paribone? Kunkhon act, kunkhon ain ahisile?
ৰেগুলেটিং এক্ট নি Very good. Who is it? মেম ৰজলিন Very nice. Regulating Act আহিছিলে। তো সেই সময়তে আপোনালোকে যে ডিসি হবলৈ গৈ আছে এই ডিসিৰ প্ৰথম ক্ৰিয়েচন এই পোষ্টৰ প্ৰথম ক্ৰিয়েচন দেখিছেনে 1771 তে হৈছিলে। However, it was Lord Cornwallis who Cornwallisৰ দিনত কি হৈছিলে কোনোবাই ক'ব পাৰিবনে এটা ইম্পৰ্টেন্ট ৰিফৰ্ম আনিছিলে কৰ্ণৱালিছে আপোনালোকে এইবিলাক বস্তু সোনকালে মনত থাকিব যেতিয়া আপোনালোকে টেষ্ট বিলাক দিব প্ৰিলিমছ আৰু মেইনছৰ বোথ ঠিক আছে কৰ্ণৱালিছৰ সময়ত 1798 ত পাৰ্মানেন্ট সেটেলমেন্ট কি আছিল চিৰস্থায়ী বন্দোবস্ত বুলি কয় নেকি বাৰু অসমীয়াত চিৰস্থায়ী বন্দোবস্ত কি আছিল এই বন্দোবস্তটো মানে মাটিখিনি ভাগ কৰি কৰি এজন মানুহক জমিদাৰ দি দিছিলে এতিয়া Yes. ইংৰাজীত ভালকৈ নাজানো জমিনদাৰী সিস্টেমটো আনিছিলে যে এজন ডাঙৰ এটা ল্যান্ড এটা জমিনদাৰক দি দিছিলে তেখেতৰ অনুশাসনত সেই জেগাখিনি পৰিচালনা কৰিব তেখেতে তাৰ পিছত সেই জেগাৰ পৰা যি ৰেভিনিউ পায় সেই এমাউন্টটো ফিক্স কৰি দিছিলে যে এইখিনি জেগা তোমাক জমিনদাৰ হিচাপে তোমাক পাতিছো তুমি তোমাৰ কাম হৈছে কৰ সংগ্ৰহ কৰা যি কৰা কৰা কিন্তু এই জেগাখিনিৰ মানে বাবদ আমাক ইমানখিনি পইচা পাৰ্মানেন্ট সেটেলমেন্টত দিব লাগিব প্ৰত্যেক বছৰে ইমানখিনি পইচা আমাক এইখিনি মাটিৰ পৰা উলিয়াই দিব লাগিব ঠিক আছে আৰু কেইটামান সিস্টেমছ আছিলে ক'ব পাৰিব নেকি ল্যান্ড ৰেভিনিউ আৰু কি সিস্টেমছ আনিছিলে ব্ৰিটিছসকলে মহলৱাৰী সিস্টেম আনিছিলে নে ৰায়তৱাৰী সিস্টেম আনিছিলে নে এইবিলাক বহুত সহজেই মনত থাকিব আপুনি যদি আপোনালোকে আমাৰ যে টেষ্ট সিৰিজটো আপোনালোকক সুবিধাটো দিয়া হৈছে প্ৰিলিমছৰ স্পেশালি টেষ্ট সিৰিজ কিনি আপোনালোকে বাৰে বাৰে কৰক ঠিক আছে য'ত আপোনালোকে ৰৈ যায় সেইখিনিৰ কাৰণে আকৌ ৰিভাইজ কৰক নোটখিনি যেতিয়া আপোনালোকে বাৰে বাৰে টেষ্ট কৰিব এইবিলাক বস্তু বহুত সহজে আপোনালোকৰ মনত ৰৈ যাব ঠিক আছে সো লৰ্ড কৰ্ণৱালিছক কি বুলি কোৱা হয় founding father of modern Indian civil services. He created a police service, judicial service, revenue services, and formulated code of conduct for civil servants and laid down procedure for their promotions. So, Lord Cornwallis হৈছে founding father. Nano note আপোনালোকৰ এইখিনি যাব লাগে Indian civil services ঠিক আছে তেখেতৰ গাইডলাইনতে আমাৰ পুলিচ সাৰ্ভিসটো ক্ৰিয়েট হৈছে জুডিশিয়াল সাৰ্ভিসটো ক্ৰিয়েট হৈছে ল্যান্ড এণ্ড ৰেভিনিউ সাৰ্ভিসটো ক্ৰিয়েট হৈছে আৰু সিভিল সাৰ্ভেন্টছ সকলে কেনেকুৱা কোড অফ কণ্ডাক্ট এথিক্সৰ কথা যে আমি কওঁ সেই এথিক্যাল কোডটো আনিছিলে কোনে আনিছিলে ইট ওয়াজ লৰ্ড কৰ্ণৱালিছ সো লৰ্ড কৰ্ণৱালিছ এজন ইম্পৰ্টেন্ট গভৰ্ণৰ জেনেৰেল হয় তেখেতে কিমান দিনৰ পৰা কিমান দিনৰলৈকে শাসন কৰিছিলে আমাৰ দেশত আপোনালোকে ইম্পৰ্টেন্ট হয় সেইখিনি বস্তু নোট কৰা ঠিক আছে কিন্তু প্ৰথম অৱস্থাত ইণ্ডিয়ানছ ওয়ে বাৰ্ড ফ্ৰম হাই পোষ্ট ফ্ৰম দ্য বিগিনিং প্ৰথম অৱস্থাত আমাৰ ভাৰতীয় সকলে এই ধৰণৰ ডাঙৰ যিবিলাক পোষ্ট আছিলে সেই পোষ্টত আগ ল'ব পৰা নাছিলে তেখেতসকলে এই কম্পিটিটিভ এক্সামটোৰ দ্বাৰা যেনেকৈ সিলেক্ট কৰা হয় যেনেকৈ আজিৰ দিনত ইউপিএসসি এপিএসসি আছে তেতিয়াৰ দিনত ইণ্ডিয়ান সিভিল সাৰ্ভিসেছৰ যিটো এক্সাম আছিলে সেই এক্সামত তেখেতসকলে পাৰ্টিসিপেট কৰিব পৰা নাছিলে আমাৰ ইণ্ডিয়ানছে পাৰ্টিসিপেট কৰিব পৰা নাছিলে 1800 চনত লৰ্ড ৱেলেছলিয়ে ফৰ্ট উইলিয়াম কলেজ এষ্টাব্লিছ কৰে টু ট্ৰেইন সিভিল সাৰ্ভেন্টছ তেতিয়াৰ দিনত কি হয় এখন লবস্নাৰ কথা শুনিছেনে আপোনালোকে ক'ত আছে এখন মছুৰীত আছে ন সো আপোনালোকৰ তেতিয়াৰ দিনত ফৰ্ট উইলিয়াম কলেজ বুলি এখন কলেজ এষ্টাব্লিছ কৰিছিলে কোনে এষ্টাব্লিছ কৰিছিলে এইবিলাক ফ্যাক্টস আপোনালোকে ন্যানো নোটত বনাই ৰাখিব মনত ৰাখিব ঠিক আছে লৰ্ড ৱেলেছলিয়ে যাতে সিভিল সাৰ্ভেন্টছ সকলে ট্ৰেইন কৰিব পাৰে কেতিয়াবা আপোনালোকৰ প্ৰিলিমছত মেথছ দ্য ফলোইংও আহিব পাৰে কোনজন গভৰ্ণৰে কি কাম কৰিছিলে
ঠিক আছে যেতিয়া আপোনালোকে ফ্যাক্টস বিলাক কানেক্ট কৰি পঢ়ে সেই ফ্যাক্টস বিলাক আপোনালোকৰ দীৰ্ঘদিনৰ কাৰণে মনত থাকে ৰেন্ডম এটা যদি আপোনালোকে ইন সাইলোড এটা ফ্যাক্ট পঢ়ে সেই বস্তুটো আপোনাৰ পাহৰা চান্সেস বেছি থাকে ঠিক আছে however from 1806 Fort William College was replaced by Haileybury College in London to train civil servants পিছত এই লৰ্ড উইলিয়াম কলেজখন হেলিবৰী কলেজ হলৈ লৈ যোৱা হল মানে হেলিবৰী কলেজখনতহে ট্ৰেইন কৰা হৈছিলে লণ্ডনত 1813 Charter Act the Office of Civil Servants as civil service with an annual salary of 500 pounds কৰিলে ঠিক আছে Lord William Bentinck restored and revived magisterial powers of district collector which was divested by Lord Cornwallis. Cornwallis or district collector ejoner ji magisterial power thake. Apnaloke janene jetia apnalokor ACS ot nijukti apnaloke labh koribo apnalokor magisterial powers kisuman thakibo. Magisterial powers mane ki hoy? Kisuman apnalokor judicial powers thakibo. Kenuka dhৰণৰ judicial powers আপোনালোকে যদি বিচাৰে কাৰোবাক সামন কৰিব পাৰে মাটি আনিব পাৰে আপোনাৰ কোৰ্টত হাজিৰ হ'বলে আপুনি আজ্ঞা দিব পাৰে অৰ্ডাৰ দিব পাৰে আৰু যদি আপুনি ক'বাত দেখিছে পাব্লিক পিস আৰু ট্ৰাঙ্কুইলিটি ভংগ হৈছে কোনোবা এজন মানুহৰ কাৰণে বা কোনোবা কেইজনমান লোকৰ কাৰণে আমাৰ যেটো পাব্লিক অৰ্ডাৰ হয় আমাৰ যেটো পিস হয় বা আমাৰ শান্তি শৃংখলা যত ভংগ হোৱা দেখিবলৈ পায় আপুনি তেনেকুৱা এজন মানুহক আপোনাৰ চকুত যদি পৰিছে আপুনি সেই মানুহজনক বা সেই গ্ৰুপ অফ মানুহক আপুনি সামন কৰি নিজৰ কোৰ্টত মাতিব পাৰে আৰু এক্সপ্লেনেশন খুজিব পাৰে কিয় সেই কামটো কৰিছে বুজি পাইছেনে যদি কিবা বিবাদ হৈছে যিটো বিবাদৰ পৰা শান্তি শৃংখলা আকৌ ভংগ হৈছে সেই ক্ষেত্ৰতো আপুনি ৰায় দান দিব পাৰে এইবিলাক হৈছে magisterial powers এইবিলাক পাৱাৰৰ কাৰণেই তো এই সাৰ্ভিসটো ইমান আকৰ্ষণীয় হয় ঠিক আছে সো সেই পাৱাৰস বিলাক এটা সময় ডিস্ট্ৰিক্ট কালেক্টৰৰ পৰা লৈ লোৱা হৈছিল লৰ্ড উইলিয়াম বেন্টিংকে কিন্তু সেই বস্তুখিনি সেই পাৱাৰসখিনি ৰিস্টোৰ কৰিছিল Charter of 1853 ended the company's patronage and provided an open competition in recruitment 1853 ৰ আগত কি আছিল কোম্পানীয়ে ৰেকমেন্ডেশন কৰিব পাৰিছিল কোন যদি কোনোবা এনেকুৱা ব্যক্তি আছে অফ কোৰ্স ইউৰোপিয়ান সকলক যে এজন এনেকুৱা ব্যক্তি আছে যা কোম্পানীয়ে বিচাৰিছে ইণ্ডিয়াত সিভিল সাৰ্ভেন্ট হিচাপে সো হে ৰেকমেন্ডেশনটো হে মানে লেটাৰটো মানি লোৱা হয় ঠিক আছে কিন্তু 1853 ৰ পিছত হে পেট্ৰনেজটো কোম্পানীয়ে কাৰোবাক কি কৰিব সিফাৰিশ দিব সেই সিফাৰিশটো তাৰ পিছৰ পৰা ক্লোজ কৰি দিলে ঠিক আছে বুজিছেনে অলপ হিষ্ট্ৰীটো আমাৰ সিভিল সাৰ্ভিসৰ এতিয়া although theoretically it was open but relevant provisions were never really implemented until 1858 যদিও নেকি Charter Act of 1853 এ এই কম্পিটিশনটো ওপেন কৰিলে তথাপিও হেতু 1858 লৈকে কাৰ্যকৰী হোৱা নাছিল Finally, British government Indian civil service to set up Korea 1911. Aru, the initial recruitment to the Indian civil service was confined only to the British. He tetiao kintu Indian civil services or ji hokal manuhok nijukti dia hobo, he hokal Britishers asile. ঠিক আছে তাৰ পিছত প্ৰেছাৰ আহিলে ডিমান্ড কৰিলে ইণ্ডিয়ান ন্যাশনাল কংগ্ৰেছে আমাৰ ডেমোক্ৰেটিক ভ্যালুজ বিলাক তেতিয়াৰ দিনৰ পৰাই চলি আহিছে ইণ্ডিয়ান ন্যাশনাল কংগ্ৰেছ এনেকুৱা এটা পাৰ্টি আছিল হেতু সময়ত পলিটিক্যাল অৰ্গানাইজেচন আছিল যি আমাৰ ভাৰতীয় সকলৰ ডিমান্ডস বিলাক ব্ৰিটিছৰ সকলৰ আগত ৰাখিছিল আৰু 1921 ত ইণ্ডিয়ান সকল এলাউ কৰা হল টু টেক দিস এক্সামিনেশন আপোনালোকে জানেনে ইণ্ডিয়াৰ প্ৰথমজন ইণ্ডিয়ান ডিসি কোন আছিল আনন্দৰাম বৰুৱা মেম yes so যদি আপোনালোকে ভাবিছে যে we lack in our capacities to compete in such national exams then you are not correct কাৰণ কি আমাৰ ভিতৰতে উদাহৰণ আছে অসমীয়াৰ ইমান ভাল পজিশনত যোৱা So, আমি কেতিয়াও পিছ হুহুকি কেতিয়াও থাকিব নালাগে we must compete in such exams and we must
participate. We must participate in the growth and development and making of policies for our India. Okay. So 1935, British government decided to establish interim rule in various provinces in India, which resulted in exodus of British subjects as civil servants, and as a result, number of Indian subjects in Indian civil service increased tremendously. 1935 পিছত আমাৰ ইয়াৰ বাতাবৰণটো অকণমান বেলেগ হ'ল আৰু যেতিয়া ইন্টাৰিম ৰুল এষ্টাব্লিছ কৰা হ'ল প্ৰভিন্সেছ বিলাকত তেতিয়া ব্ৰিটিছ সাবজেক্টছ বিলাক সিভিল সাৰ্ভেন্টছ হিচাপে বাহিৰ হ'ল আৰু ইণ্ডিয়ানছ বিলাক ইনক্ৰিজ হ'ল ইণ্ডিয়ানছ বিলাকক লোৱা ইনক্ৰিজ কৰিলে although initially the British government set up only the Indian civil service, later on added a statutory civil service and central civil service. In course of time, statutory civil service was weeded out and remained on the scene only the remaining two civil services, namely Indian civil service and central civil service. At a samoyo statutory civil service or central civil service boli duta set up korisile. Into pisot a statutory service to naika korile aro duta particular services rakha hol eta asle Indian civil service aro antu hoisle central civil service. ঠিক আছে? I hope যে এখিনি লকে আপোনালোকে বুজি পোৱাত বিশেষ অসুবিধা আপোনালোকৰ হোৱা নাই. If yes, যদি হৈছে, then you can raise your questions, raise your doubts. And if not, then we will wrap up today's session. Ma'am, statutory civil service to ki asile? Maybe statutory word to meaning hoise jitu law adharat kora hoy. ঠিক আছে? Maybe hetu samoyot eta law pass kora hoisile jitu adharat statutory particular civil service boli eta particular category kora hoisile. ঠিক আছে? পিছত এই statutory civil service to নাইকিয়া কৰি দিলে আৰু দুটা টাইপ অফ civil service ৰাখা হ'ল এটা আছিল Indian civil service আৰু এটা হৈছে central civil service. ঠিক আছে? Yes, ma'am. So your task today again remains এটা প্ৰশ্নৰ উত্তৰ লিখিব আপোনালোকে evolution of Indian civil service till the time of from ancient to the time of British. ঠিক আছে লিখিব পাৰিবনে? Okay. ঠিক আছে. Then try to attempt this and we will again discuss your answers in our next class. And we are winding up today's session here. Okay. We will meet again tomorrow at 6 a.m. in the morning. Thank you so much. Thank you, ma'am. Thank you, ma'am.